য়ে তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাতে লৈলো শৰণ। ইবাৰ করুণাময় হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ। অৰুণ চৰণ তলে হৰি কমলাপতি, সৈতে সৈতে পখিলো শৰণ। সেইকাৰণে আপোনালোকৰ সেই সংস্কাৰৰ ফলত আপোনালোকৰ মনত আছে যে মোৰ মা, মোৰ পিতৃয়ে আমাক কোলাত লৈ যাদৱ যদুনন্দন, মাধৱ মধুসূদন, মই দুৰাচাৰ এইবিলাক প্ৰাৰ্থনা আপোনালোক গৰ্ভতে শিকি আহিছে, হয়নে? কিন্তু আমাৰ মা দেউতাই আমাক সেইটো সংস্কাৰ দিয়া নাছিল। আপোনালোকৰ জন্মৰ পৰাই সংস্কাৰ। সংস্কৃত শ্লোকত কৈছে, প্ৰাগ জন্মানি অনুশিক্ষিতম, পূৰ্বতে আপোনালোকৰ সংস্কাৰ। কিন্তু আমাৰ সেই সংস্কাৰ নাছিলে বাপাই সমস্ত। আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ মাৰ্গদৰ্শনকাৰী গুৰুস্বৰূপ প্ৰাণজিৎ গগৈ বাপে কৈছে, বহুত কথাই ক'লে, আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ মা দেউতাই যেতিয়া আমাক কোলাত লৈ কি গাই শুৱাইছিলে জানেনে? বোলে জিলাইলে জিলাইলে আয় আয় জিলাইলে। গতিকে জিলাইলে জিলাইলে গাই গাই শুৱাইছিলে আমাক। আপোনালোকক প্ৰাৰ্থনা গাই গাই শুৱাইছিলে আৰু আমাক জিলাইলে জিলাইলে। সেইকাৰণে আমাৰ পূৰা মনত আছে যে মোৰ মা আৰু মোৰ দেউতাই বোলে জিলাইলে জিলাইলে গাই শুৱাইছে। সেইকাৰণে খেলি মেলিটো আমাৰ তাতে লাগি যায়। বাপ আমাৰ বাপজনে কৈছে, ইমান সুন্দৰ এটা দৰ্শন আছে ভাগৱতত, কিৰাতক চাৰি খাচী গাৰু মিৰি যৱন কংক গোৱাল, ধুবা যে তুৰুক অসম মূলোক, কুবাচ ম্লেচ্ছ চাণ্ডাল, আনুজত নৰ কৃষ্ণ সেৱ কৰ, সংগত পবিত্ৰ হয়। হয়নে বাৰু? গতিকে অন্তজাতিও কৃষ্ণ ভক্তি কৰি ভৱসংসাৰ পাৰ হ'ব পৰা ব্যৱস্থা আমাৰ গুৰুজনাই কৰি দিছে। আৰু আপোনাসৱৰ চৰণ সেৱা কৰিবলৈ সুবিধা পোৱাৰ কাৰণে আজি আমি আপোনাসৱ মহামহন্তই আমাক গুৰু আসনত বহাই দিলে, বেদব্যাসৰ আসনত। আৰু নায়ক বাপে কুকিল কণ্ঠেৰে আপোনাসৱক কৃষ্ণ কথা অমৃতপান কৰাইছে। আমি বাপজনলৈ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। বহুত দিনৰ পিছত দৰ্শন পাইছোঁ কৃষ্ণ। লগতে আমাৰ ডিমৰ অতুল বাপ আছেই, আৰু আমাৰ ব্যাখ্যাকাৰক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৃষ্ণ কথা অমৃত বিলাই দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ প্ৰভুক আমি প্ৰায় দুমাহমানৰ পিছত দৰ্শন পাইছোঁ। তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমি পাই থাকোঁ লগ। আৰু অকল অসমৰে নহয়, বোলে ভাৰতবৰ্ষৰ এশৰণৰ তত্ত্ব দৰ্শনকাৰী সৰ্বশ্ৰেষ্ঠ ব্যাখ্যাকাৰক বুলি ক'লে প্ৰাণজিৎ গগৈ বাপুকে ক'ব লাগিব। ঔ হৰি ঔ ৰাম, বোলে ভুল নহয়। কাৰণ এই একশৰণ তত্ত্বটো যিটো গুৰুজনাই শ্ৰীমদ ভাগৱত গীতাৰ আজিৰ পৰা 5200 বছৰৰ পূৰ্বেই মহাভাৰতত কৃষ্ণই যিটো অৰ্জুনক কৈছিলে, একেবাৰে গুড় তত্ত্ব, সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, অহম তম সৰ্বপাপেভ্যো মোক্ষায়াস্মি মম শুচো। এই পৰম তত্ত্বটো বিশ্বৰ কোনো এজন গুৰুৱে আজিলৈকে আনি দিব পৰা নাই। যিটো
এজন মহাপুৰুষ যি জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ বাহিৰে বিশ্বৰ অনেক গুৰু ওলালে, কিন্তু মুক্ত কণ্ঠেৰে এই কৃষ্ণৰ যিটো দৰ্শন এক শৰণ সমস্ত ধৰ্মক ত্যাগ কৰি ভগৱন্তৰ ওচৰত শৰণাপন্ন হোৱাৰ কথাটো কেৱল 500 বছৰৰ পূৰ্বে আমাৰ গুৰুজনাহে এই কথাটো আমাক ভাগৱত গীতাৰ মূল ৰহস্যটো কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যে আগবঢ়াই থৈ গৈছে এক শৰণ তত্ত্ব। গতিকে কৃপালু বাপাই সমস্ত বিশ্বৰ কোনো এজন গুৰুৱে এই দৰ্শনটো দিব পৰা নাই, আজিও দিব পৰা নাই। এক শৰণ কথাটো বিশ্বৰ বহুত গুৰু ওলালে, যেনেকৈ শংকৰাচাৰ্য, তেখেতেও অদ্বৈতবাদ আছিল, তেখেতেও কৈছিলে কি বুলি কৈছে, ব্ৰহ্ম সত্য জগত মিথ্যা, এই তত্ত্বটো তেওঁ কৈছিলে। কিন্তু তেওঁ গুৰু নহ'ল, বিশ্বৰ 1 নম্বৰ গুৰু নহ'ল। তেখেতে এটা শ্লোকত কৈছিলে যে শ্লোকাৰ্ধমি প্ৰবাখ্যামি যদুক্তম গ্ৰন্থ কুটিভি। বিশ্বৰ মানৱ জাতিক তেওঁ এটা কথা কৈছে যে হাজাৰ হাজাৰ গ্ৰন্থক মই আধাটা শ্লোকতে প্ৰকাশ কৰিব পাৰিম বুলি ক'লে। আৰু তেখেতে সেই কথাটো প্ৰমাণ কৰি দেখুৱালে। তেখেতে কৈছে যে ব্ৰহ্ম সত্য জগত মিথ্যা, বোলে ব্ৰহ্ম সত্য আৰু জগত মিছা। কিন্তু তেওঁৰ যুক্তিটোকে যুক্তিকাৰকে কাটি পেলালে। তেওঁ ক'লে যে ব্ৰহ্ম সত্য জগত মিছা, কিন্তু যুক্তিকাৰকে কেনেকৈ কাটিলে, যুক্তিকাৰক যেতিয়া তেওঁৰ যুক্তিটো কাটিলে, কটাৰ পিছত তেওঁ গুৰুপদৰ পৰা নমাই আনিলে, গুৰুপদৰ পৰা তেওঁক নমাই আনিলে। আদি গুৰু শংকৰাচাৰ্যক প্ৰশ্ন কৰিলে যুক্তিকাৰকে, হে শংকৰাচাৰ্য, তুমি ক'ত বহি আছা? তো শংকৰাচাৰ্যই কৈছে, মই বোলে জগতত আছো। তুমি যদি জগতত আছা তেনেহ'লে তুমিও মিছা আৰু তোমাৰ বাক্যটোও মিছা। আৰু সেই বুলি কোৱাৰ লগে লগে তেওঁ গুৰুপদৰ পৰা নামি গ'ল। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ যুক্তিটো আজিলৈকে কোনো যুক্তিকাৰকে কাটিব পৰা নাই। বোলে কিয় নোৱাৰে? কাৰণ আমাৰ গুৰুজনে বাহিৰে ভিতৰে যে ভগৱান আছে, এই তত্ত্বটো আমাক ভক্তিবাদৰ দ্বাৰা আগবঢ়াইছে। গুৰুজনাই কৈছে, ৰাম বাহিৰে ভিতৰে জানা, সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো, মই মহেশ্বৰ। যেন জগতত ব্যাপী আশয় আকাশ, সেহি মতে সমস্ততে কৰোঁ প্ৰকাশ। ভগৱান আমাৰ বাহিৰে ভিতৰে সমস্ত জগততে বিৰাজমান হৈ আছে। অকল বাহিৰে ভিতৰেই নহয়, সমস্ত হৃদয়ত ভগৱান আছে, সকলোৰ হৃদয়ত। এই তত্ত্বটো কৃষ্ণই অৰ্জুনক কোৱা তত্ত্বটোকে আমাৰ গুৰুজনাই কীৰ্তন দশম ভক্তি ৰত্নাকৰ গ্ৰন্থত সুন্দৰভাৱে নিৰূপণ কৰিলে আৰু মানৱ জাতিৰ উদ্ধাৰ কৰিছে। গতিকে কৃপালু বাপাই সমস্ত সেইজনা পৰম গুৰুক আমি একেলগে
এভাগী সংবৰ্ধনা জনাম। সকলোজনে গুৰুজনাক সংবৰ্ধনা জনাব। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে তিনিবাৰ গুৰুৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। উচ্চ কণ্ঠেৰে তিনিবাৰ গুৰুৰ নাম ল'ম আৰু তিনিবাৰ ভগৱানৰ নাম ল'ম, কৃষ্ণ ৰাম বুলি ক'ম। আপোনালোক সকলোৱে সহযোগ কৰিব। গুৰুৰ নাম ভগৱানৰ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নাপায়। আজি আপোনালোক কিমান গুৰুক ভাল পায়, কৃষ্ণক কিমান ভাল পায়, ইয়াতে ৰিজাল্টটো ওলাই যাব। আমাৰ লগত সহযোগ কৰিব। উচ্চ কণ্ঠেৰে ক'ব দেই, ঊৰ্ধ্ববাহু কৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। গুৰুৰ নাম লৈছে আৰু এতিয়াই বোলে এক পেট ভাত খাই আহিলি আৰু আৱাজেই নাই ওলাইছে। কি ৰকম মানুহ ৰে? আপোনালোক আইসকল খোৱাই নাই নেকি? কৃষ্ণ ঊৰ্ধ্ববাহু কৰি তিনিবাৰ কৃষ্ণ বুলি ক'ব আৰু তিনিবাৰ গুৰুৰ নাম ল'ব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে? এতিয়াও আৱাজ নাই ওলাইছে। গুৰুৰ নাম লৈছে। ৰাম নাম কৃষ্ণ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। ভাগৱতৰ একেবাৰে পদৰ হেকে হেকে আমাৰ গুৰুজনাই কৈছে, ডাকি বোলা ৰাম ৰাম, ডাকি বোলা ৰাম ৰাম। আপোনালোক পদৰ হেকে হেকে পাইছেনে ডাকি বোলা ৰাম ৰাম? আমাৰ গুৰুজনাই ক'ব পাৰিলেহেঁতেন, লিখিব পাৰিলেহেঁতেন, মনে মনে বোলা ৰাম ৰাম। কিয় নাই লিখা বাৰু? ইয়াৰ ৰহস্যটো আজি ভেদ কৰা হ'ব। ডাকি বোলা ৰাম ৰাম কিয় লিখিলে? গুৰুজনাই লিখিব পাৰিলেহেঁতেন, মনে মনে বোলা ৰাম ৰাম। কিয় লিখা নাই? তাৰমানে ৰাম নাম কৃষ্ণ নাম ল'লে আমাৰ আত্মাটো সাৰ পাই যায়। আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তই ব্যাখ্যা কৰি গ'ল, আমাৰ চন্দন কোঁৱৰ বাপেও ব্যাখ্যা কৰিলে। গতিকে উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ কৃষ্ণ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বলে গেল। কৃষ্ণ আজকাল তো ঢের গুরু ওলাই গেলে রে। বাগান আমাদের বাগানিয়া ভাষাটা অকমান বলছি, আদিবাসী ভাষাটো আপোনালোক বেয়া পাব নেকি বাৰু? হ্যাঁ নাই ভাবি ন? অকমান জইন কৰি দিম, বেয়া নাপাব দেই। আদিবাসী ভাষাটো মাজে মাজে অকমান কম, আপোনালোক বেয়া নাপাব। মহাপুৰুষ শংকৰ গুৰু থাকোঁতে অসমত আজিকালি ঢেৰ গুৰু ওলাই গ'ল। আমাৰ আদিবাসী ভাষাত কয় যে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলেক ৰে। গুৰুবিলাক কেনেকে জানেনে? কেনেকে বাৰু? আমাৰ আদিবাসী ভাষাত কয় বোলে লণ্ড গুৰুৰ ভণ্ড চেলা। গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড। ধৰাই দিলে খাতে খুঁজে মাটিৰ ঢেলা। এনেকুৱা গুৰুক যদি কোনোবা গুৰু বনাই ল'ব, তেনেহ'লে তাৰ জীৱনত কোনোদিন কল্যাণ নহ'ব। ঔ হৰি ঔ ৰাম। আজিকালি গুৰুবিলাক চিকিউৰিটি গাৰ্ড লৈ ঘূৰে। ঔ হৰি আজিকালিৰ গুৰুকেইটা, অসমত ঢেৰ গুৰু ওলাই গ'ল এনেকুৱা, চিকিউৰিটি গাৰ্ড লৈ লৈ ঘূৰে। একেবাৰে লাক্সাৰি কাৰ লৈ কিনি চিকিউৰিটি গাৰ্ড। বোলে গুৰুৱে যদি চিকিউৰিটি গাৰ্ড লৈ লৈ ঘূৰিব, গুৰুৰে যদি মৃত্যুৰ ভয় আছে, বোলে শিষ্যক বোলে তৰাব পাৰিব নেকি বোলে? ঔ হৰি ঔ ৰাম। গুৰুৰে যদি মৃত্যুৰ ভয় আছে, তেনেহ'লে শিষ্যক তৰাব পাৰিব নেকি দুৱাৰা বাপ? হা? গুৰুবোৰে কি কৰে বোলে চিকিউৰিটি গাৰ্ড লৈ লৈ ঘূৰি ফুৰিছে। সেইকাৰণে সেই গুৰুবিলাক কি হয় বুলি কৈছে, বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। এনেকুৱা গুৰুক কোনোবা যদি আশ্ৰয় কৰে, তেনেহ'লে তাৰ জীৱনত কল্যাণ নহ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে,
শংকৰেহে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনু লোক মহামূঢ় মতি। শংকৰে একমাত্ৰ গুৰু আৰু জনমে মৰণে যাতে আমাৰ শংকৰে গুৰু হওক এইটোৱে কামনা কৰিব লাগে। আজি গুৰুৰ কৃপাতে আপুনি মই নামগৃহ পাইছোঁ। কীৰ্তন দশম ভাগৱত আপোনালোক জানে 18,000 সংস্কৃত শ্লোকত আছিলে, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। এই ভাগৱত আপুনি মই পাঠ কৰিবলৈ সাৱলীল ভাষাৰে পাইছোঁ কেৱল গুৰুৰ কাৰণে। গুৰু যদি আমাক কৃপা নকৰিলেহেঁতেন আজি আপুনি মই সংস্কৃতত ভাগৱত পঢ়িবলগীয়া হ'লহেঁতেন। আৰু অন্তজাতি পতিতসকলেতো ভাগৱত চুবও নোৱাৰে। আপোনালোক জানে আগত ভাগৱত মানুহক চুব দিয়া নাছিলে। এটা চাম ব্যক্তি আছিলে তেনেকুৱা, ভাগৱত চুব নিদিয়ে। বোলে ভাগৱত চুলে বোলে চকু ফুটিব। চকু ফুটিব মানে চকু খোল খাব। তোমালোক সকলো কথা জানিবা, তেতিয়া আমাৰ জীৱিকা মৰিব। ঔ হৰি ঔ ৰাম। কিন্তু আজি গুৰুৰ কৃপাত আপুনি মই পদবন্ধে ভাগৱত পালোঁ, ঈশ্বৰৰ কথা আত্মতত্ত্ব কথা গম পালোঁ, আত্মবিশ্লেষণ কৰিবলৈ পাইছোঁ আজি, হয়নে বাৰু? এইবিলাক হৈছে গুৰু কৃপা। গতিকে আমি পাঠৰ মাজত সোমাই যাম। ৰাম নাম কৃষ্ণ নাম ল'বলৈ কেতিয়াও লাজ ভয় কৰিব নালাগে। আমি আপোনাসৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কোনোবা যদি আপোনাক হাতযোৰ কৰি কৃষ্ণ কৈছে, এই নামঘৰৰ আপুনি যেনিবা নামঘৰীয়া, আপুনি যেনিবা নামাচাৰ্য, কোনোবা বাপ এজন ৰাস্তাত ঘাটত আপোনাক লগ পালে কৃষ্ণ বাপ বুলি কৈ দিলে নামঘৰীয়াটোক, আকৌ নামঘৰীয়াটো উত্তৰত কৈছে এনেকুৱা যদি কয় তেনেহ'লে ঔ হৰি ঔ ৰাম। তেওঁ নামঘৰীয়াৰো যোগ্যতা নহয়। বোলে তেওঁ যদি কৈছে, আপুনি কৃষ্ণ কৈছে, তেওঁ যদি কৈছে তেনেহ'লে তেওঁ নামঘৰীয়াৰ যোগ্যতা হ'ব নোৱাৰে। বোলে কৃষ্ণ নামত যাৰ প্ৰেম নাই তেওঁ কোনো পদৰ যোগ্যতা হ'ব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত, কোনোবাই যদি আপোনাক ৰাস্তা ঘাটে কৃষ্ণ বুলি কৈছে তেনেহ'লে আপুনি 10 গুণ ওপৰত ক'ব লাগিব, কৃষ্ণ বাপ জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখন পবিত্ৰ। ৰাম নাম কৃষ্ণ নামৰ ধ্বনিটো আকাশ বতাহ সঞ্চৰিত হৈ গ'লে কোটি কোটি জীৱবিলাক তৰণ হয় বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত কথা এটা হৈছে, সেই গুৰুজনাক আজিও আমাৰ ককাই ভাইসকলে চিনি পোৱা নাই। বৰ দুখ লগা বিষয়। লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে। মোৰ গুৰু বোলে গৃহতে আছিল, অন্ধলাই নেদেখিলোঁ তাকো। মই অন্ধৰ কাৰণে মোৰ গুৰুক আজিলৈকে চিনি নাপালোঁ। আমাৰ ককাই ভাইসকলেও গুৰুক চিনি পোৱা নাই, নহয় জানো বাৰু? বৰ দুখ লগা বিষয়। আৰু বিষয়ী মানুহক গুৰু বনাই লৈছে। আজিলৈকে বিষয়ে এৰিব পৰা নাই, সেই বিষয়ী মানুহক গুৰু বনাই লৈছে। ভক্তি ৰত্নাৱলী গ্ৰন্থত মহাপুৰুষ মাধৱদেৱে ঘোকাত কৈছে, ই আপুনি বিষয়ীক গুৰু মানে, তাৰ উপদেশে ইটো বিষ্ণুক নজানে। আপুনি বিষয়ীক গুৰু মানে, তাৰ উপদেশে ইটো বিষ্ণুক নজানে। এ যেন অন্ধলায়ে অন্ধলাক পন্থ দেয়, অৱশ্যে পৰিবে দুয়ো গৰ্তৰ ভিতৰে। বোলে অন্ধলাই অন্ধলক পথ দেখুৱালে কি হ'ব? দুইজনে গৈ কিনি গাঁততে পৰিব, নহয় জানো? বোলে নিজেও অন্ধ, নিজে এজন অন্ধ যেনিবা, আৰু এজন অন্ধক কৈছে ব'লা মই তোমাক বাটটো দেখুৱাই দিম। তো দুইজন মিলি ক'ত সোমাব? গাঁততে সোমাব লাগিব। গতিকে আপুনি বিষয়ী হৈ কিনি বিষয়ীক যদি আমি যেনিবা বিষয়ী মানুহ, আকৌ বিষয়ী মানুহ এজনক যদি গুৰু বনাই লওঁ তেনেহ'লে আমাৰ কল্যাণ নহ'ব। গতিকে
ইয়াত আত্মতত্ত্বৰ কথা কৈছে যে আত্মা কাৰো সম্বন্ধ হ'ব নোৱাৰে। চিত্ৰকেতু উপাখ্যান ইয়াতে বৰ সুন্দৰ দৰ্শন এটা আমাৰ বাপজনে কৈ গ'ল। নাৰদ আৰু অংগিৰা ঋষি, হয়নে বাৰু? অংগিৰা ঋষিয়ে পুত্ৰৰ কাৰণে বিচিত্ৰ বিপঞ্চী বিনা বাৱন্ত নাৰদে জগত আনন্দে हुए যাহাৰ হবদে অনেক পঞ্চাশ তালে লগতে বজাই বালিশ্বৰ ৰাগক আপুনিও হংসৰয়। নাৰদে ঈশ্বৰৰ গুণ গাই গাই আহি আছে। চিত্ৰকেতু ৰাজা কৃতঘ্নি পটেশ্বৰী বিলাপন্ত মৃতক পুত্ৰক পাৱে পৰি। ৰজা চিত্ৰকেতু আৰু তেওঁৰ গৃহিণীয়ে মৃতক পুত্ৰৰ কাৰণে বিলাপ কৰিছে, কান্দিছে। আৰু সেই সময়তে অংগিৰা আৰু নাৰদ উপস্থিত হৈছে। কাৰণ যিটো পুত্ৰ মৃত্যু হ'ল, মৰি গ'ল, মৰি যোৱা পুত্ৰটোক কাৰণে বিলাপ কৰিছে। এই আত্মতত্ত্ব জ্ঞান দিবৰ কাৰণে স্বয়ং দেৱঋষি নাৰদ আহিছে। আচলতে আমিও মোৰ বুলি থাকোঁ। মোৰ ধন, মোৰ ল'ৰা, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ভাৰ্যা। আচলতে পাৰমাৰ্থিক দৰ্শন যদি দেখা যায় কোনো কাৰো নহয়। শিৱ পুৰাণত এটা তত্ত্ব আছে, বোলে কৈৰ পৰা আহে জীৱ কৈত তোৰ বাখ ঈশ্বৰ ইছায়ে মিলে সংযোগ বিয়োগ। জীৱৰ বোলে আমি জীৱবিলাক এটা ঘৰত পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী একত্ৰিত হ'লোঁ, সংযোগ হ'লোঁ। আৰু এদিন কৰি লাহে লাহে আমি বিয়োগ হ'ব লাগিব। বোলে ভাইজাও বোলে এদিন যাব, স্বামীও এদিন যাব লাগিব, পুত্ৰও এদিন যাব লাগিব। যেনেকৈ নদীৰ বালি খৰালি সময়ত উদাহৰণটো দিয়া হৈছে, বোলে নদীৰ বালি যেতিয়া খৰালি সময়ত জাগাই জাগাই থুপ খাই যায়, আৰু যেতিয়া বাৰিষা আহে বৰষুণৰ পানী কি কৰে, ধুৱাই লৈ গুচি যায়, হয়নে বাৰু? ঠিক আমি সংযোগ হৈছোঁ, আমি বিয়োগ হৈছোঁ। বোলে সকলোবিলাক কাৰ ইচ্ছাত হৈছে? ঈশ্বৰৰ ইচ্ছাত হৈছে। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱততে এই পাৰমাৰ্থিক দৰ্শনটো ধৰ্মই ৰজা পৰীক্ষিতৰ আগত কৈছিলে। যে কিছুমানে কয় বোলে দৈৱবশত এইবিলাক হৈছে, বোলে সেইটো মিছা। কিছুমানে কয় বোলে কৰ্মৰ দুখত হৈছে, বোলে সেইটোও মিছা। কিছুমানে কয় যে পণ্ডিতসকলে বোলে গ্ৰহ নক্ষত্ৰৰ কাৰণে হৈছে, বোলে সেইটোও মিছা। বোলে যিমান যি হৈ আছে সকলো ঈশ্বৰৰ ইচ্ছাতে হৈ আছে। ঔ হৰি ঔ ৰাম, এইটো প্ৰথম স্কন্ধতে আছে ভাগৱতত। সেইটো ধৰ্মই কৈ আছে যে মই যে আজি দুখ পাইছোঁ, মোৰ যে 4খন ভৰি 3খন ভৰি ভাঙি পেলালে, বোলে সেইটোতো বোলে ঈশ্বৰৰ ইচ্ছাতে হৈছে। যিটো ঈশ্বৰে কৰে, কৃষ্ণ যিবা কৰে সেইটোহে সত্য। বুজি পালেনো কথাটো? তাৰ বাহিৰে আপুনি মই যিমান যি কৰি আছোঁ, বোলে আমাৰ কৰ্মৰ দুখতটো ভোগ কৰাটো সেইটো প্ৰাৰব্ধ বুলি কৈছে। দৈৱবশত আমাৰ আজি কি হ'ব কোনো ঠিক নাই। কিন্তু আপুনি যদি ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ আছে, তেতিয়া ঈশ্বৰে আপোনাক তাৰ পৰাও মুক্ত কৰি দিব। গতিকে কৃপালু বাপাই সমস্ত, সেইকাৰণে জীৱ আত্মাবিলাক সকলোৱে যাতে আমি ঈশ্বৰৰ সেৱক হ'ব পাৰি, সেইটোৱে আমি আশা কৰিব লাগিব। ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগিব, সম্পূৰ্ণ চাইৰেণ্ডাৰ। কোনো দেৱতাৰ ওপৰত আমাৰ আস্থা থাকিব নালাগিব। কাৰণ দেৱৰো দেৱ ঈশ্বৰ কৃষ্ণৰ শ্ৰেষ্ঠ দেৱতা বুলি কৈছে। মহাপুৰুষ মাধৱদেৱে কৈছে, অ কৃষ্ণ এক দেৱ দুখ হাৰি
ये काल मायादीर अधिकारी कृष्ण बिने श्रेष्ठ देव नाही नाही आर सृष्टि स्थिति अंत कारी देव तांत बिने आन नाही केव जानिबा विष्णु हे समस्त जगते हार राम जानिबा विष्णु हे समस्त जगत हार गीतात अर्जुनक कैसे हे अर्जुन अहम परम तत्व मैं परम तत्व मोतके आरो ऊपरत आरो कोनो नाई सुप्रीम सोल भगवान होइसे परम तत्व हेकारणे कृष्ण एक देव दुख हारी काल मायादीर अधिकारी कृष्ण बिने श्रेष्ठ देव नाही नाही आर सृष्टि स्थिति अंतकारी देव सृष्टि स्थिति और अंत ए तीनिटा काम एकेलगे कोने करे बोले भगवान कृष्णई करे बोले ब्रह्माय अकल सृष्टि करे पालन और संहार करिब नोवारे बोले शिवय अकल संहार करिब पारे किन्तु पालन और सृजन करिब नोवारे किन्तु तीनिटा एकेलगे कोने करे कोने सृष्टि स्थिति अंत कोने करे तीनिटा काम एकेलगे स्वयं भगवान कृष्णई करे हेकारणे कृष्ण एक देव दुख हारी काल मायादीर अधिकारी हेकारणे आमार गुरुजने आमाक एक शरण धर्म लब कैसे एक शरण भागवतर दशमत कैसे हेहि हे हरण भजन अनुपाम कर्णे नुहुनय आन देवतार नाम हेहि हे हरण भजन अनुपाम कर्णे नुहुनय आन देवतार नाम किन्तु आमी शरण जदि ललो घोकात आछे जे बचने केवले मात्र हरित शरण लया चित्ते आन देवक भजय आमी बोले बचनत बोले शरण ललो बोले कत शरण हल बोले शरण बोले आमार श्रीमंत शंकरदेव संघ नाমৰ এটা অনুষ্ঠান আছে তাত हल बोले शरण बोले लला बोले शरण ललो बोले कत लला बोले बहुत डांगर सत्र समाज एखन आसिले आमी तात ललो शरण बोले शरण लला बोले ललो बोले वैदिक समाज एखन आछे सनातन समाज आमी शरणटो बोले तात ललो तार पिছত बोले शरण लला बोले शरण ललो बोले भागवती समाजत ललो बोले शरण लला बोले नाम धर्म समाजत ललो एतिया की हबो बोले एतिया बोले की हबो माने एतिया बोले डायरेक्ट आमार जखलाटो बोले बैकुंठत लागिए आछे बास आमी उठिले हय आरो पाई जाम जागात हेतु मुखेरे शरण हेतुक मौखिक शरण बोली कैसे बचने केवले मात्र हरित शरण लया चित्ते आन देवक भजय बचनत आमी शरण ललो कृष्णत आरु केउ नाई देखछे बोले करे एक घटी पानी जाय करे जदि शिव मंदिरेও ढाले दिछि औ हरि औ राम हरि तारो सन्तोष নহয় हेकाने जिসকল कृष्णके एकमात्र देवता बोली भाविছে भगवत गीतार श्रीमद भागवत गीतार एकेबारे 18 अध्यायर 66 नम्बर श्लोकत कृष्णय अर्जुनक कैसे हे अर्जुन मैं तुमाक जिबिलाक कथा आगत कलो हेबिलाक कथा होइसिले गोपनीय हेबिलाक की कथा कलो गोपनीय कथा कलो कर्मयुग 6टा अध्याय ज्ञान युग 6टा अध्याय भक्ति युग 6टा अध्याय
6:18 অধ্যায়। অৰ্জুনক কৈছে কৃষ্ণ, হে অৰ্জুন, তোমাক মই আগত যিবিলাক কথা ক'লোঁ সেইখিনি গোপনীয় আছিল, কিন্তু এতিয়া যিটো মই তোমাক ক'ম, সেইটো বোলে একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। কৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, আগত মই যিবিলাক কথা কৈছিলোঁ সেইটো গোপনীয় আছিল, এতিয়া যিটো কথা ক'ম একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো কথাটো মই তোমাক এতিয়াহে ক'ম। তেতিয়া অৰ্জুনে কৈছে, বোলে কি কথা ক'ব? বোলে সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি বৈক্ষামি তে শীতম। তোমাৰ হিতৰ কাৰণে মই একেবাৰে গোপনীয় কথাটো কওঁ। তাৰপিছত ভগৱানে কৈছে 65 নম্বৰ শ্লোকত কৈছে, কি বুলি কৈছে? মন্মনা ভৱ মদ ভক্তো মদজাজি মম নমস্কুরু মামে বসৈসি সত্যম তে প্রতি জানে প্রিয় শশী মে। হে অর্জুন, মহাপুরুষ মাধবদেৱে আমাৰ দ্বিতীয় গুৰু স্বৰূপ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে এই শ্লোকটোকে ভাঙনি কৰি, ভগৱান কৃষ্ণই অৰ্জুনক কোৱা কথাটো, এ মুত মাত্ৰ সদা দিয়া মন ও মূৰ ভক্ত হোৱা সৰ্বক্ষণ, এ মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ, তোমাক কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। মুত মাত্ৰ সদা দিয়া মন, তোমাৰ মনটো মুতে দি দিয়া বুলি কৈছে। সদা মানে এনি টাইম, অলৱেজ। মূৰ ভক্ত হোৱা সৰ্বক্ষণ, কৃষ্ণই অৰ্জুনক কৈছে তুমি মোৰে ভকত হোৱা সদা মানে এনি টাইম, অলৱেজ। মোকে মাত্ৰ পূজা, তুমি মোৰে মাত্ৰ পূজা কৰা। কৃষ্ণই ক'ব পাৰিলেহেঁতেন তুমি নাম ধৰ্মত আছা, পাৰিলে গাড়ীখন আছে, তুমি অকণমান বিশ্বকৰ্মাকো পূজা কৰিবা বুলি ক'ব পাৰিলেহেঁতেন, হয়নে বাৰু? কিয় নক'লে বাৰু? কৃষ্ণই ক'ব পাৰিলেহেঁতেন যে তুমি নাম ধৰ্মত আছা, নামো লৈছা, তুমি পাৰিলে দুৰ্গাকো অকণমান পূজা কৰিবা, সেই বুলিও ক'ব পাৰিলেহেঁতেন। কিন্তু কৃষ্ণই অৰ্জুনক কৈছে, মুত মাত্ৰ সদা দিয়া মন, মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ, তোমাক কহিলো সত্যবাণী। কৃষ্ণই সত্য খাইছে, অংগীকাৰ কৰিছে। পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। সেইকাৰণে আমাৰ গুৰুজনাই এক শৰণ নাম ধৰ্মটো, গুৰুজনাই তীৰ্থবিলাক ভ্ৰমণ কৰিছিলে 12 বছৰ কাল। বোলে তীৰ্থ ভ্ৰমণ কৰিছিলে কি কাৰণে? নিজেই শুদ্ধি হ'বৰ কাৰণে নাই কৰা ভ্ৰমণ, তীৰ্থবিলাকক শুদ্ধি কৰিবৰ কাৰণে গুৰুজনাই 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিছিল। কাৰণ গুৰুজন জেনেৰেল মানুহ নাছিল, শংকৰ কোনো জেনেৰেল মানুহ নাছিল। শংকৰদেৱ স্বয়ং ভগৱান আছিল, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ
জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাগিৰি অংশ। এতিয়া মানুহবিলাকে কৈছে, বহুত মানুহে কয় বোলে মহাপুৰুষ শংকৰদেৱও দেখোন বোলে তীৰ্থ ভ্ৰমণ কৰিছিলে, কাশী গৈছিলে, পুৰী গৈছিলে, হয়নে? বহুত মানুহে কৈছে বোলে মহাপুৰুষ শংকৰদেৱও দেখোন নিজৰ পিতৃৰ বোলে শ্ৰাদ্ধ কৰ্ম পিণ্ড দান কৰিছিল। আচলতে গুৰুজনাই কি কৰিছিলে সেইটো আমাৰ দৰকাৰ নাই, গুৰুজনাৰ উপদেশ কি দিছে সেইটো আমাৰ দৰকাৰ। কৃষ্ণৰ জন্ম লীলা ৰহস্যবিলাক আমাক অনুকৰণ কৰিবলৈ কোৱা নাই, গুৰুৰ কৰ্মবিলাক আমাক অনুকৰণ কৰিবলৈ কোৱা নাই। কীৰ্তন দশমত যিটো উপদেশ দিছে আমাক কলিৰ মনুষ্য, সেইবিলাক বাণীহে আমি ল'ব লাগিব। কৃষ্ণই বোলে 16,108টা বিয়া পাতিছিল বুলি আপুনি মই যদি কেনেবাকৈ 8জনী বিয়া পাতি লওঁ, আপোনাৰ মোৰ কি অৱস্থা হ'ব? ঔ হৰি ঔ ৰাম। শিৱই বোলে বিষপান কৰিছিলে বুলি ভাবি আমিও যদি অকণমান বিষপান কৰি লওঁ বুলি যদি ভাবোঁ, তেনেহ'লে আমাৰ ঔ হৰি ঔ ৰাম। সেইকাৰণে গুৰুৰ কৰ্মবিলাক, গুৰুৱে শ্ৰাদ্ধপিণ্ড কৰিছিলে, গুৰুৱে ক'ত গৈছিলে, গুৰুৱে কি খাইছিলে, গুৰুৱে কি কাম কৰিছিলে আমাৰ দৰকাৰ নাই। গুৰুৱে কীৰ্তনত কি কৈছে? সূৰ্য গ্ৰহণত শতকোটি ধেনু ব্ৰাহ্মণ দেয় দান, প্ৰয়াগ গংগাৰ জলত নিবাস, কৰৈদখ কল্পমান, অযুতে ক যজ্ঞ কৰে মেৰু সম, সুবৰ্ণ ক দেৱ দান। হয়নে বাৰু? গোবিন্দ নামৰ বোলে ৰেণু নহি সমান বুলি কৈছে। এক ভাগ গোবিন্দ নামৰ ৰেণু নহিকে সমান, এক ভাগ। কোনোবা যদি কৃষ্ণ নাম এবাৰ লৈছে শুদ্ধ চিত্তে, শুদ্ধ অন্তৰৰে শৰণ লৈ কিনি, শুদ্ধ শৰণ হৈ কিনি এবাৰ যদি কৃষ্ণ নাম ল'ব পাৰিছে, 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। ঔ হৰি ঔ ৰাম। কাৰণ নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে পিতা মাতা বুলি কৈছে ভাগৱতে। গতিকে ইয়াতে নাৰদে আৰু অংগীৰাই কৈছে, তোমাৰ পুত্ৰকে এতিয়া আমি লৈ আনিম। পুত্ৰই সঁচা কথাটো ক'ব যে সঁচাকেই তোমালোক জন্ম দিছিলা সেই পুতেকক, আৰু মৰি গ'লে তোমালোক দুখ প্ৰকাশ কৰিছা, তোমাৰ সঁচাকৈ পুত্ৰ হয় ন নহয়? বোলে পুত্ৰকে এতিয়া লৈ আহিব আৰু পুত্ৰৰ দ্বাৰাই চিত্ৰকেতুক কোৱাব কথাটো। বৰ সুন্দৰ এটা কাহিনী ক'ব, অকণমান পাঠৰ মাজত সোমাই যাবলৈ আমাৰ বাপজনক সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। মৃতক পুত্ৰ পাৱে ধৰি মহীপতি,